ভৱিষ্যতে আৰু কোনোদিনে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই। শোণিতপুৰৰ বৰছলা সমষ্টিত বিজেপি প্ৰাৰ্থী ঋতুবৰণ শৰ্মাৰ বিৰুদ্ধে বিশাল ভোটৰ ব্যৱধানত পৰাস্ত হোৱাৰ পিছতে এই ঘোষণা কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলেও দলৰ হৈ কাম কৰি যাব বুলি মন্তব্য কৰে ৰিপুণ বৰাই। আমি 100 চিট পাম আৰু এতিয়া দেখা দেখি মোটামুটি 100 পোৱাৰ নিচিনা হৈছে। তেওঁ কৈছিলে যে বিৰোধীক মাত্ৰ আমি 22টা চিট দিম, তেওঁ কৈছিল। আজি সেইটোৱে হৈছে। তাৰোপৰি এক্সিট পোল তেওঁ কোৱাৰ পিছত এক্সিট পোলে যিটো দিছে সমীক্ষা, সেইটোও মোটামুটি একেই হৈছে। গতিকে তাৰোপৰি বিজেপিৰ বিভিন্ন প্ৰাৰ্থীয়ে যোৱা কেইদিনত তেওঁলোকে মিডিয়াৰ আগত যিবিলাক কৈছিল যে ইমান মাৰ্জিনত জিকিম, বিভিন্ন সমষ্টিৰ প্ৰাৰ্থী ইমান মাৰ্জিনত জিকিম, সেইটোৱে হৈছে। গতিকে এইবিলাক ক'ৰবাত নহয় কিবা এটা কিন্তু আছে। আমি সেইটো যিটো আগৰ পৰা অভিযোগ আহি আছে ভোট চুৰি, EVM হেকিঙৰ, EVM মেনিপুলেশ্যনৰ, গতিকে এইটো কেতিয়াও সন্দেহৰ ঊৰ্ধত নহয়। আৰু মই মোৰ নিজৰ সিদ্ধান্ত আজি মই ঘোষণা কৰিছোঁ যে মই অদূৰ ভৱিষ্যতে আৰু কোনো নিৰ্বাচন নেখেলোঁ। মই দলৰ এগৰাকী নিষ্ঠাৱান কৰ্মী হিচাপে শৰীৰত শেষ বিন্দু তেজ থকালৈকে কংগ্ৰেছ দলৰ হৈ কাম কৰিম, কংগ্ৰেছ দলক শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু বিজেপিৰ এই আদৰ্শৰ লগত কোনো কাৰণত মৃত্যুৰ আগমুহূৰ্তলৈকে কোনো কাৰণত বিজেপিৰ এই আদৰ্শৰ লগত আমি আপোচ নকৰোঁ। আমি দলটো পুনৰ শক্তিশালী কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। ভৱিষ্যতে মই দলৰ দিহা পৰামৰ্শ দলৰ অভিভাৱক হৈ মই কাম কৰিম, কিন্তু মই কোনো নিৰ্বাচনী যুঁজত আৰু ভৱিষ্যতে মই অৱতীৰ্ণ নহওঁ। এইটো মোৰ এটা সিদ্ধান্ত হৈছে, এইটোও মই আপোনালোকৰ যোগেদি মই জনাইছোঁ। কিন্তু শেষ বিন্দু তেজ থকালৈকে বিজেপিৰ লগত কিন্তু আমি যুঁজিম, নমৰাৰ আগৰলৈকে আমি বিজেপিৰ লগত যুঁজিম। সেইকাৰণে মই অসমৰ সমূহ কংগ্ৰেছ কৰ্মীক মই আহ্বান জনাইছোঁ। মই নিজে পৰাজিত হৈছোঁ, পৰাজিত হৈও মই ধৈৰ্য হেৰুওৱা নাইকিয়া। মই সকলো কৰ্মীক আহ্বান জনাইছোঁ, কোনেও মনোবল ভাঙিব নালাগে।